নিজৰ সন্তানটো কোন বাপেকে মাৰে সেইটো চিন্তা কৰক। সি কেনেকুৱা পিখাচ মাৰিছে 5টা বজাত হ'লে তাইক ডকাইতে পায়। তাক তোৰ এই দোকানলৈ যাবলৈ তই নিচান ফলে পোৱালিটোলৈ কিয় যাব লাগে? ডকাইতে ধৰিলে হেনো সি সাৰিব নোৱাৰি ল'ৰাটো হেনো পথাৰতে পেলাই থৈ হেনো দৌৰ মাৰি ঢেকীয়া তলত সোমাইছে। গম পাইছে? ঢেকীয়া তলত সোমাইছে সেইটো বাপেক নেকি? তাক সেইকাৰণে আমি কৈছোঁ আপোনালোকে ফাঁচি দিয়ক। যদি আৰক্ষীয়ে নহয় আমালৈ দিয়ক, আমি কোবাই কোবাই মাৰি পেলাম, সঁচাকৈ মাৰি পেলাম। আৰু এই 3টা পোৱালি সি মাৰিব ঘৈণীয়েকৰ সৈতে 3টা পোৱালি। আজি আহি 3টা বজাত দালৈ চকী পাৰি বহি আছে ঘৰৰ পৰা দা কথালৈ অ' দেহা ছোৱালীকেইজনীক মাতিছে। তাৰপৰা সিহঁতি ওলাই নগ'লে। তাৰপৰা সি পুলিচ আহিছে, সি ভিতৰত সোমালে। পুলিচে মাতিছে বোলে আপোনালোক সোমাই আহক এই বুলি কৈছে। আগতে অকণমান খায়, সেইদিনা এতিয়া জানো খাইছিল নাই নাজানো নহয়। ইমান ধুনীয়াকৈ লাহে লাহে চাইকেল চলাই গৈছে। মই এইখিনিতে পাইছোঁ পাই তই ল'ৰাটো ক'লৈ নিয় সন্ধিয়া? এই ৰাতিখন দেখোন উলিয়াই আনিছ সন্ধিয়া সময়ত বোলে বাই দোকানৰ পৰা আহোঁগৈ এই বুলি কৈছে। কৈ পেলাই সেয়া নিয়াৰ পৰা নায়েই আৰু সেয়া কৰিলেগৈ নি। তাক হেনো ডকাইতে পালে। সি তোৰ যদি ইমান বাপেকে হয় তোৰ নিজৰ পুত্ৰটো তই পেলাই থৈ তই বাচিছ কিয়? মই মৰি যাম, মই পুত্ৰ এৰি নিদিওঁ। তই সেইটো কথা নকলি কিয়? ফাঁচি দিব লাগে। পুলিচক কৈছোঁ আমি ফাঁচি দিব লাগে। সেইখন গাঁৱলৈ আহিলে চব মাৰিব। আপোনালোকে এইটো পুলিচে যদি নোৱাৰে আমাৰ গাঁৱলৈ চঞ্জাই দিব, আমি মাইকী সন্থাই তাক মূৰিয়াই মাৰি পেলাম। আমিও গাঁওবাসী হিচাপে স্বীকাৰ কৰিছোঁ তেওঁ হত্যাকাৰী হয়। তেওঁ এজন পিতৃ হিচাপে কলংক আনিছে আৰু তেওঁ এজন খুব নৰপিশাচ বুলিয়ে কৈছোঁ তেওঁক আমি। যিহেতু আমাৰ গাঁওখনৰ কলংক আনিছে, আমি দেখা নাই শুনা নাই, এই প্ৰথম আমি দেখিছোঁ আৰু প্ৰথম শুনিছোঁ। তেওঁ যিটো ৰূপ সেইটো মানৱতা মানুহৰ ৰূপ নহয়, তেওঁ এটা জঘন্য ৰূপ। সেই ৰূপটো দেখি আখুৰিক এটা মানে ভিতৰুৱা আখুৰিক এটা মানে ওলাই পৰিছে তেওঁ। যিহেতু তেওঁ নিজৰ সন্তানক মাৰিছে, মাৰি তেওঁ যেতিয়া পলাবলগীয়া হৈছে, যদি তেওঁ ডকাইতে ধৰিছিলে, তেওঁ কোৱা মতে তেওঁক ডকাইতে ধৰিছিলে। যদি তেওঁক ডকাইতে ধৰিছিলেই, তেওঁ এদিনৰ পিছত কেনেকৈ ওলালে? নিজৰ সন্তানটোক যেতিয়া তেওঁ বুকুত বান্ধি লৈ পলাব লাগিছিলে ডকাইতে ধৰিলোঁ, কিন্তু সন্তানটিক তেওঁ তাত পেলাই থৈ কিবা মাজত সোমাই বাচিবলগীয়া কোনো তেওঁ পিতৃ নেকি? সেইকাৰণে আমি ভাবিছোঁ তেওঁৱে হত্যাকাৰী, তেওঁৱে হয়। আৰু ইয়াত বেলেগ কোনো তাত নাই। সেইটো তেওঁলোকৰ যদি কিয় কৰিলে সেইটো আমি ক'ব নোৱাৰিম। তেওঁক আমি বিচাৰিছোঁ, তেওঁ যেতিয়া পিতৃ হিচাপৰ কলংক আনিছে, তেওঁক আমি ফাঁচি দিয়াটো বিচাৰোঁ। ফাঁচি কাঠত তেওঁ ওলমিব লাগে। আৰু যদি পুলিচ আৰক্ষীয়েও নোৱাৰে, গাঁৱৰ ৰাইজক চঞ্জাই দিয়ক। গাঁৱৰ ৰাইজে যি কৰিব লাগে যদি ফাঁচি কাঠত ওলমাই দিব। আমি এনেকুৱা এটা নৰপিশাচ আমি গাঁৱত থাকিবলৈ দিব নোৱাৰোঁ। নিজৰ সন্তানটো কোন বাপেকে মাৰে সেইটো চিন্তা কৰক। সি কেনেকুৱা পিখাচ মাৰিছে 5টা বজাত হ'লে তাইক ডকাইতে পায়। তাক তোৰ এই দোকানলৈ যাবলৈ তই নিচান ফলে পোৱালিটোলৈ কিয় যাব লাগে? ডকাইতে ধৰিলে হেনো সি সাৰিব নোৱাৰি ল'ৰাটো হেনো পথাৰতে পেলাই থৈ হেনো দৌৰ মাৰি ঢেকীয়া তলত সোমাইছে। গম পাইছে? ঢেকীয়া তলত সোমাইছে সেইটো বাপেক নেকি? তাক সেইকাৰণে আমি কৈছোঁ আপোনালোকে ফাঁচি দিয়ক। যদি আৰক্ষীয়ে নহয় আমালৈ দিয়ক, আমি কোবাই কোবাই মাৰি পেলাম, সঁচাকৈ মাৰি পেলাম। আৰু এই 3টা পোৱালি সি মাৰিব ঘৈণীয়েকৰ সৈতে 3টা পোৱালি। আজি আহি 3টা বজাত দালৈ চকী পাৰি বহি আছে ঘৰৰ পৰা দা কথালৈ অ' দেহা ছোৱালীকেইজনীক মাতিছে। তাৰপৰা সিহঁতি ওলাই নগ'লে। তাৰপৰা সি পুলিচ আহিছে, সি ভিতৰত সোমালে। পুলিচে মাতিছে বোলে আপোনালোক সোমাই আহক এই বুলি কৈছে। আগতে অকণমান খায়, সেইদিনা এতিয়া জানো খাইছিল নাই নাজানো নহয়। ইমান ধুনীয়াকৈ লাহে লাহে চাইকেল চলাই গৈছে। মই এইখিনিতে পাইছোঁ পাই তই ল'ৰাটো ক'লৈ নিয় সন্ধিয়া? এই ৰাতিখন দেখোন উলিয়াই আনিছ সন্ধিয়া সময়ত বোলে বাই দোকানৰ পৰা আহোঁগৈ এই বুলি কৈছে। কৈ পেলাই সেয়া নিয়াৰ পৰা নায়েই আৰু সেয়া কৰিলেগৈ নি। তাক হেনো ডকাইতে পালে। সি তোৰ যদি ইমান বাপেকে হয় তোৰ নিজৰ পুত্ৰটো তই পেলাই থৈ তই বাচিছ কিয়? মই মৰি যাম, মই পুত্ৰ এৰি নিদিওঁ। তই সেইটো কথা নকলি কিয়? ফাঁচি দিব লাগে। পুলিচক কৈছোঁ আমি ফাঁচি দিব লাগে। সেইখন গাঁৱলৈ আহিলে চব মাৰিব। আপোনালোকে এইটো পুলিচে যদি নোৱাৰে আমাৰ গাঁৱলৈ চঞ্জাই দিব, আমি মাইকী সন্থাই তাক মূৰিয়াই মাৰি পেলাম। আমিও গাঁওবাসী হিচাপে স্বীকাৰ কৰিছোঁ তেওঁ হত্যাকাৰী হয়। তেওঁ এজন পিতৃ হিচাপে কলংক আনিছে আৰু তেওঁ এজন খুব নৰপিশাচ বুলিয়ে কৈছোঁ তেওঁক আমি। যিহেতু আমাৰ গাঁওখনৰ কলংক আনিছে, আমি দেখা নাই শুনা নাই, এই প্ৰথম আমি দেখিছোঁ আৰু প্ৰথম শুনিছোঁ। তেওঁ যিটো ৰূপ সেইটো মানৱতা মানুহৰ ৰূপ নহয়, তেওঁ এটা জঘন্য ৰূপ। সেই ৰূপটো দেখি আখুৰিক এটা মানে ভিতৰুৱা আখুৰিক এটা মানে ওলাই পৰিছে তেওঁ। যিহেতু তেওঁ নিজৰ সন্তানক মাৰিছে, মাৰি তেওঁ যেতিয়া পলাবলগীয়া হৈছে, যদি তেওঁ ডকাইতে ধৰিছিলে, তেওঁ কোৱা মতে তেওঁক ডকাইতে ধৰিছিলে। যদি তেওঁক ডকাইতে ধৰিছিলেই, তেওঁ এদিনৰ পিছত কেনেকৈ ওলালে? নিজৰ সন্তানটোক যেতিয়া তেওঁ বুকুত বান্ধি লৈ পলাব লাগিছিলে ডকাইতে ধৰিলোঁ, কিন্তু সন্তানটিক তেওঁ তাত পেলাই থৈ কিবা মাজত সোমাই বাচিবলগীয়া কোনো তেওঁ পিতৃ নেকি? সেইকাৰণে আমি ভাবিছোঁ তেওঁৱে হত্যাকাৰী, তেওঁৱে হয়।
আৰু ইয়াত বেলেগ কোনো তাত নাই হেৰি সহজে সেইটো তেওঁলোকৰ যদি কিয় কৰিলে সেইটো আমি ক'ব নোৱাৰিম তেওঁক আমি বিচাৰিছোঁ তেওঁ যেতিয়া পিতৃ হিচাপৰ কলংক আনিছে তেওঁক আমি ফাঁচি দিয়াটো বিচাৰোঁ ফাঁচি কাঠত তেওঁ ওলমিব লাগে আৰু যদি পুলিচ আৰক্ষীয়েও নোৱাৰে গাঁৱৰ ৰাইজক চঞ্জাই দিয়ক গাঁৱৰ ৰাইজে যি কৰিব লাগে যদি ফাঁচি কাঠত ওলমাই দিব আমি এনেকুৱা এটা নৰপিশাচ আমি গাঁৱত থাকিবলৈ দিব নোৱাৰোঁ নির্মল জলৰ অধিকাৰী প্ৰতিজন ঘৰে ঘৰে বিশুদ্ধ খোৱা পানী পাব নিৰাপদ প্ৰতিজন ৰোগ ব্যাধি আঁতৰিব অসমে দেখিব নতুনৰ সমীৰণ পানীয়ে প্ৰাণীৰ প্ৰাণ এয়াই মূল মন্ত্ৰ যাৰ হৈছে সমাধান জল জীৱন জল জলে জীবন নির্মল জলৰ অধিকাৰী প্ৰতিজন ঘৰে ঘৰে সুখৰ আগমন জীৱন আধাৰ জল জলে জীবন নির্মল জলৰ অধিকাৰী প্ৰতিজন